So hello everyone, নতুন ভিডিও এটা আৰু নতুন ৰেষ্টুৰেণ্ট এখন লৈ আহিছো। যোৰহাটত এখন নতুন কেফে খুল খাইছে। যোৰহাট নিৰ্মল চাৰিআলিৰ ওচৰত এখন নতুন কেফে মোৰ পিছফালে দেখা পাইছে, ট্ৰি হাউচ কেফে। আৰু কেফেখনৰ খোলা এসপ্তাহমান হৈছে। মই অকণমান ভাল কথা কিছুমান শুনি আছিলোঁ কেফেখনৰ বিষয়ে। ভিতৰলৈ সোমাই চাওঁ কি আছে। আৰু মই শুনাত যোৰহাটত প্ৰথমবাৰৰ কাৰণে হয়তো আমি ইংলিছ ব্ৰেকফাষ্টটো ট্ৰাই কৰিব পাৰিম, কাৰণ এখন কেফেত ইংলিছ ব্ৰেকফাষ্টটো ৰাখিছে বুলি মই গম পাইছোঁ। সেইটো ট্ৰাই কৰিম আৰু মেনুখনত কি আছে, প্ৰাইচ ৰেঞ্জবোৰ কেনেকুৱা, বাকী আইটেমছ কি আছে, সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আহক। So ট্ৰি হাউচ কেফেখন আছে একেবাৰে গড়ালি নিৰ্মল চাৰিআলি সেইটো দেখা পাইছে। সেইফালে অকণমান আহি আপোনালোকে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকটো দেখিছে, তাৰ ওপৰত ছেকেণ্ড ফ্ল'ৰত ট্ৰি হাউচ কেফেখন আছে। ছেকেণ্ড ফ্ল'ৰত উঠিয়ে আপুনি ট্ৰি হাউচ কেফেৰ দৰ্জাখন পাব আৰু সোমাই যোৱাৰ লগে লগে আপোনাক এটা ধুনীয়া এম্বিয়েঞ্চে ৱেলকাম কৰে। আৰু ইণ্টেৰিয়ৰটো মেইন এট্ৰেকশ্যনটো হৈছে এই গছজোপা। ৰেষ্টুৰেণ্টখন বা কেফেখনৰ ভিতৰতে এই গছজোপা এনেকৈ আছে। আপোনালোকৰ বহুত ধুনীয়া ফটোজ আহিব, ফটোজেনিক প্লেচ হয়, আৰু সেইকাৰণে চাগে ৰেষ্টুৰেণ্টখনৰ নাম ট্ৰি হাউচ কেফে। অনাৰজনৰ লগত কথা পাতি গম পালোঁ যে ইয়াত মাল্টি নেশ্যনেল কুইজিন পোৱা যাব। ইংলিছ ফুডৰ পৰা আৰম্ভ কৰি কোৰিয়ান ফুড, জাপানিজ ফুড, মেক্সিকান পাব, আমেৰিকান পাব, তো এছিয়ান বেলেগ ধৰণৰ এছিয়ান ডিছেছ পাব। চ' বেলেগ ধৰণৰ বস্তু আছে। এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট কথা, মেনুখনত আছেনো কি চাওঁ আহক। চ' মেনুখন খোলাৰ লগে লগে ফাৰ্ষ্ট পেজটোত আপোনালোকে চুপ পাব। বেলেগ ভেজ এণ্ড নন ভেজ চুপ আছে। তাৰপিছত ভেজ এণ্ড নন ভেজ ষ্টাৰ্টাৰ্ছত বিভিন্ন ধৰণৰ অপশ্যন আছে আপোনাৰ ওচৰত, আৰু তাৰপিছত চালাড, চিজাৰ এণ্ড আমেৰিকান চালাড পোৱা যায়। তাৰপিছত বেভৰেজখন অকণমান দেৰিকৈ চাম। তাৰপিছত চব ব্ৰেকফাষ্ট আইটেম। তো ইংলিছ ব্ৰেকফাষ্ট অলৰেডি পাই বুলি মই অলৰেডি জনালোঁ, সেইটোৱে মই ট্ৰাই কৰিম। লগত ক্লাছিক আমেৰিকান আছে, মেক্সিকান আছে, ভেগান আছে, যাক প্ৰটিনৰ দৰকাৰ হয় তেওঁলোকৰ কাৰণে অপশ্যন আছে। কণ্টিনেণ্টেল টেকোজ আছে, নাচোজ আছে, পাস্তা আছে, কুৱেছেডিলা আছে, চেণ্ডউইচেছ আছে, বাৰ্গাৰো আছে। তাৰপিছত কোৰিয়ান ডিছেছবোৰ দেখা পাইছে আপোনালোকে। ৰাইচ বল আছে, নুডলছ ল'ব পাৰে বেলেগ ধৰণৰ, এডনছ আছে, ৰেমেন আছে। তো এছিয়ান ডিছেছখিনিৰ ভিতৰত এইখিনি সোমাই যায়। এতিয়া যদি আপুনি বেভৰেজত মন দিয়ে, তো যিখিনি কমন বেভৰেজ সেইখিনিতো আছেই, লগত দুই এটা অকণমান ইউনিক বেভৰেজ দেখা পাইছোঁ। চিনামন আইচ টিটো ট্ৰাই কৰি চাম আমি। তো এইখন আছিল মেনুখন। এতিয়া আমি কি অৰ্ডাৰ কৰিলোঁ চাওক। ফাৰ্ষ্ট আমি অৰ্ডাৰ কৰিলোঁ চিজাৰ টাকোজ। এখন ৰেষ্টুৰেণ্ট কেনেকুৱা বা আজিকালিৰ দিনত চলিব নে নচলে সেইটো জাজ কৰিবলৈ কিছুমান ক্ৰাইটেৰিয়া থাকে। এটা ক্ৰাইটেৰিয়া হৈছে যে তেওঁলোকে ফুড আইটেমছখিনি কেনেকৈ প্ৰেজেণ্ট কৰিছে। ইয়াত বহুত ধুনীয়া প্ৰেজেণ্টেশ্যন এটা দিছে। এণ্ড পাৰ্চনেলি দ্য টাকো ৱাজ ভেৰি টেষ্টি। তাৰপিছত আহিল মোৰ ইংলিছ ব্ৰেকফাষ্টটো। ইংলিছ ব্ৰেকফাষ্টৰ যিখন প্লেটাৰ, তাত থকা চচেজ হওক বা বিনছ হওক এণ্ড দ্য চিকেন আইটেমটো হওক বা চিকেন শ্লাইচটো হওক, তাৰ টেষ্টটো অথেণ্টিক আছিল আৰু খাই ভাল লাগিল। আৰু আপোনালোকক মই ড্ৰিংক এটা ৰেকমেণ্ড কৰিছোঁ, দ্য চিনামন আইচ টি, চিনামন ফ্লেভাৰ্ড আইচ টিটো, যিটো অলপ আগত আপোনালোকে বনাই থকা দেখিলে। এটা স্ম'কি ফ্লেভাৰ এটা আছে আৰু একেবাৰে খাবলৈ ইউনিক আছিল। The last item that we ordered was garlic bread and it was also good. ৰেষ্টুৰেণ্টখনৰ অ'নাৰ এই দুগৰাকী আৰু লেডিগৰাকী আমাৰ প্ৰাগজ্যোতিকাৰে এসময়ৰ ষ্টুডেণ্ট আছিল। চ' যোৰহাটত এখন ভাল ৰেষ্টুৰেণ্ট খোল খালে আপোনালোকে ভিজিট এটা দিয়ক আৰু ইউ উইল নট বি ডিসএপইণ্টেড এট ট্ৰি হাউচ কেফে। চ' ভিডিঅ'টো ইয়াতে এৰি দিছোঁ। মোৰ এতিয়া ক্লাছ আছে, ক্লাছলৈ দেৰি হৈছে, আৰু আকৌ এবাৰ লগ পাম নতুন এখন ৰেষ্টুৰেণ্টত। যোৰহাটত যেতিয়া ৰেষ্টুৰেণ্ট খোলে জনাবলৈ মই প্ৰস্তুত। হয়।